শিৱসাগৰৰ সিংহদ্বাৰৰ ভয়ংকৰ বিস্ফোৰণৰ আঁৰত খাৰুৱা তেল চুৰি চক্ৰ বৃহৎ খাৰুৱা তেল চুৰি চক্ৰৰ ঘাটিত সংঘটিত হৈছিল সেই ভয়ংকৰ বিস্ফোৰণটো বিস্ফোৰণৰ গুৰুতৰভাৱে আহত হৈছিল দুজনকৈ লোক আৰু তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে সিংহদ্বাৰত গুৰুতৰভাৱে আহত হৈছিল মুজাক্কিৰ আলী আৰু আব্দুল জলিল দুয়োজনকে সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে শনিবাৰে সন্ধিয়া প্ৰচণ্ড বিস্ফোৰণৰ পাছতে হোৱা লাগিছিল আৰক্ষীৰ মাজত তেল চুৰি চক্ৰৰ ঘাটিত এখন ডাম্পাৰত তেলৰ টেংকি সংস্থাপনৰ সময়তে হৈছিল বিস্ফোৰণটোত কেইবাশ মিটাৰ দূৰলৈ চিটিকি পৰে আৰু টেংকি সংস্থাপন কৰি থকা দুজন লোক গুৰুতৰভাৱে আহত হৈছে আমি সবিশেষ জানিবলৈ পুনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ আপাৰ আসাম ব্যুৰো চিফ ভাস্কৰ দাসৰ সৈতে ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো যি উজনি অসমৰ তেল চুৰি চক্ৰ যি সক্ৰিয় হৈ থাকে সেয়া নতুন কথা নহয় আৰু তেল চুৰি চক্ৰৰ বাবে দুজনকৈ লোকৰ এতিয়া সংকটজনক অৱস্থা বুলি জানিব পৰা গৈছে বিস্ফোৰণথলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মাটি তলত পুতি ৰখা কেইবাটাও তেলৰ টেংকি সবিশেষ কি হৈছিল আমি আপোনাৰ জৰিয়তে জানিব চেষ্টা কৰিম ভাস্কৰ চাওক বনাশ্মী কিছুমান আমি যিসমূহ দৃশ্য আমি হিন্দী চলচ্চিত্ৰ বা সাউথৰ যিবিলাক দক্ষিণ ভাৰতৰ যিবিলাক চলচ্চিত্ৰ আছে সেই চলচ্চিত্ৰসমূহত দেখিবলৈ পাওঁ কিন্তু আৰু সেই যিসমূহ সেই দৃশ্যসমূহ কিন্তু এতিয়া বাস্তৱত আপুনি অসমতেই দেখিবলৈ পাব বা অসম মূলকতে দেখিবলৈ পাব মই সেই প্ৰসংগলৈ যাম কিন্তু তাৰ পূৰ্বে যিটো বিস্ফোৰণৰ প্ৰসংগটো আহিছে যিটো 15 আগষ্ট সমাগত আৰু 15 আগষ্ট সমাগতক লৈ বৰ্তমান সমগ্ৰ অসমতে হাই এলাৰ্ট জাৰি কৰা হৈছে বিশেষকৈ উজনি অসমত যাতে 15 আগষ্টৰ পূৰ্বে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে আৰক্ষী প্ৰশাসন যথেষ্ট সষ্টম হৈ আছে আৰু এই আৰক্ষী প্ৰশাসন সষ্টম হৈ থকাৰ সময়তে কালি সন্ধিয়া সময়ত প্ৰায় 5 বাজিবৰ সময়ত এটা প্ৰচণ্ড বিস্ফোৰণে কঁপাই গৈছিল সমগ্ৰ শিৱসাগৰ আৰু এই যিটো বিস্ফোৰণ সেই বিস্ফোৰণৰ যেতিয়া উৎস বিচাৰি আৰক্ষী বা সংবাদ মাধ্যমৰ লোকে আমি বিচাৰ খুচাৰ কৰিছিলোঁ তেতিয়া এই যি বিস্ফোৰণৰ উৎস সেই উৎস আছিল শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত মই য'ত উপস্থিত আছোঁ সিংহদ্বাৰৰ এই যিডোখৰ স্থান এই যিটো স্থান সেই স্থানতে এই বিস্ফোৰণটো হৈছিল কিন্তু এই বিস্ফোৰণটো কিন্তু কোনো গ্ৰেনেড বা বোমা বিস্ফোৰণ বা কোনো গুলিৰ শব্দ নহয় এই বিস্ফোৰণটো হৈছিল এটা উজনি অসমৰ ভিতৰতে সক্ৰিয় হৈ থকা এটা খাৰুৱা তেলৰ যি চোৰাং সৰবৰাহ চলে বা চোৰাং কাৰবাৰবিলাক চলে সেই তাৰ তেনেকুৱা ধৰণৰ এটা ঘাটিত হৈছিল আৰু সেই ঘাটিটো আছে সেই খাৰুৱা তেলৰ চোৰাং যিটো ঘাটি সেই ঘাটিটো আছে সিংহদ্বাৰ জয়সাগৰ আৰক্ষী চকী সিংহদ্বাৰ য'ত মই উপস্থিত আছোঁ আৰু কেনেকৈ বিস্ফোৰণটো হৈছিল মানুহৰ মনত প্ৰশ্ন হ'ব যে খাৰুৱা তেলৰ চোৰাং চক্ৰই যিটো ঘাটি হিচাপে ব্যৱহাৰ কৰে তাত বিস্ফোৰণ কেনেকৈ হ'ল বিস্ফোৰণ হৈছিল মোৰ পিছফালে আপুনি যিখন দেখিছে ইয়াত এখন আপুনি ডাম্পাৰ দেখিছে সেই ডাম্পাৰখনত আপুনি এটা টেংকি যিটো আপুনি এখন প্লেন চিট ডাঠ এখন প্লেন চিট আপুনি দেখিছে এনেকৈ ওপৰমুৱা হৈ আছে এই ডাম্পাৰখনতেই তেল চুৰি চক্ৰই তেওঁলোকে ইয়াৰ পৰা আচলতে গোপনে খাৰুৱা তেল সৰবৰাহ কৰিবৰ কাৰণে যাতে আৰক্ষীৰ চকু ধুলি দিব পাৰি বা সৰ্বসাধাৰণৰ চকু ধুলি দিব পাৰি তাৰ কাৰণে তেওঁলোকে যিটো ডাম্পাৰখনৰ যিটো বডি সেই বডিটোৰ ভিতৰত তেওঁলোকে এটা গোপনে টেংকি স্থাপনৰ কাম চলাই আছিল সংস্থাপন কৰাৰ কাম চলাই আছিল গোপন টেংকি খাৰুৱা তেল সৰবৰাহ কৰিবৰ কাৰণে এই যিখন ডাম্পাৰ সেই ডাম্পাৰখনৰ ভিতৰতে এটা টেংকি স্থাপনৰ কাম চলাই আছিল য'ত নেকি এই যিজন আব্দুল জলিল নামৰ এজন বগীদৰ এজন ৱেল্ডাৰ আছিল সেই ৱেল্ডাৰজন আৰু মুজাক্কিৰ আলী বুলি এজন লোকে সেই সময়ত এই ডাম্পাৰখনৰ ভিতৰত এই টেংকি সংস্থাপনৰ বাবে তেওঁলোকে ৱেল্ডিঙৰ কাম কৰি আছিল আৰু সেই সময়তে হয়তো কিবা কাৰিকৰী বিজুতি হৈ বা যিহেতু তাত অত্যাধিক চাপৰ সৃষ্টি হৈ এটা ব্ৰাষ্ট হয় এটা শব্দ হয় আৰু ব্ৰাষ্টটোৰ ফলত এই যিটো টেংকি আপুনি দেখিছে টেংকিটো দুফাল হৈ যায় আৰু যিখন চালিৰ তলত এই সমগ্ৰ প্ৰক্ৰিয়াটো চলি আছিল সেই চালিখনৰ অৱস্থাটো মই প্ৰথমতে আপোনাক দেখুৱাইছোঁ চালিখন কি হৈ গৈছিল আৰু এই যিজন ব্যক্তি আব্দুল জলিল আৰু মুজাক্কিৰ আলী সেই ব্যক্তি দুজন ইয়াৰ স্থানীয় ৰাইজে কৈছে যে তেওঁলোকে চিটিকি গৈ প্ৰায় শূন্যতে চিটিকি গৈ প্ৰায় 100 মিটাৰ আঁতৰত গৈ মই যিটো দেখুৱাইছোঁ এই ডাম্পাৰখনৰ কাষতে এটা আচলতে পিটনি আছে সেই পিটনিত গৈ পৰিছিলগৈ আৰু গুৰুতৰভাৱে আহত অৱস্থাত তেওঁলোকক লৈ গৈছিল প্ৰথম শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ গৈছিল তাৰপিছত তেওঁলোকক অৱস্থা সংকটজনক সেইকাৰণে তেওঁলোকক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ তেওঁলোকক প্ৰেৰণ কৰে কিন্তু কথাটো হ'ল কি এই যিটো তেলৰ ঘাটি অবৈধ তেলৰ ঘাটি সেই তেলৰ ঘাটিটোত আৰু কি ওলাইছে আৰক্ষী আৰু যেতিয়া সংবাদ মাধ্যমৰ লোক আহি আমি যেতিয়া এই ঘাটিটোত প্ৰৱেশ কৰিছিলোঁ প্ৰথম কথা হ'ল কি এই ঘাটিটোত প্ৰৱেশ কৰিব পৰা অৱস্থাত নাছিল কাৰণ এতিয়াও দেখিছে যিখন ঘাটিটোৰ মূল যিখন গেট আছে সেই গেটখন এতিয়াও বন্ধ কৰি থোৱা আছে তলা মাৰি থোৱা আছে আমি কালি আৰক্ষীক কৈছিলোঁ যে গেটখন খুলিব লাগে কিন্তু আৰক্ষীয়ে খুলিব নোৱাৰিলে সেয়া কাৰণ আমি পিছত বহলাই আলোচনা কৰিম কিন্তু কিহৰ কাৰণে আজি তাৰিখলৈকে এই গেটখন খুলিব পৰা নাই আমি গেটখনৰ কাষৰে আচলতে যেনে তেনে আমি ভিতৰলৈ সোমালোঁ আৰক্ষীৰ সৈতে আৰু সোমাই আমি
আমি প্ৰথম এই ডাম্পাৰখন আমি আৱিষ্কাৰ কৰিলোঁ, ডাম্পাৰখনত কি হ'ল সেয়া আৱিষ্কাৰ কৰিলোঁ বা সেয়া আমি আপোনালোকক দেখুৱালোঁ কেনেদৰে বিস্ফোৰণ হৈছিল। তাৰপিছৰ যিবিলাক দৃশ্য সেই দৃশ্যবিলাক দেখিলে আপোনালোক হতবাক হৈ পৰিব। কেনেদৰে এই যিটো আচলতে গোটেই এটা জনবসতিপূৰ্ণ অঞ্চলৰ ভিতৰত এইটো চাৰাউণ্ডিং এটা দেখিছে আপোনালোকে, বেৰা মাৰি পেলাই তেওঁলোকে এটা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, এটা বাসগৃহ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আৰু সেই বাসগৃহটোলৈ আপোনালোকক লৈ যাম। বাসগৃহটোৰ ভিতৰৰ যিবিলাক কাম কাজ কাৰুকাৰ্য, সেই কাৰুকাৰ্যবিলাক আপোনালোকে দেখিলে হতচকিত হৈ পৰিব। আচলতে মই পুনৰবাৰ কৈছোঁ, যিবিলাক আমি দাক্ষিণাত্যৰ যিবিলাক আমি চলচ্চিত্ৰৰ যিবিলাক ছবি যিবোৰ দৃশ্য, সেই দৃশ্যবিলাক আমি দেখিছিলোঁ, টিভিত দেখিছিলোঁ বা আমি ছবিৰ পৰ্দাত দেখিছিলোঁ, সেই দৃশ্যবিলাকে যেন বাস্তৱত আমি দেখিবলৈ আহিছোঁ। আমি প্ৰথমতে সেই দৃশ্যটো দেখাম। এইটো এটা হৈছে অৰ্ধনিৰ্মিত এটা বাসগৃহৰ আচলতে বাসগৃহৰ ফাউণ্ডেশ্যন হয়, আৰু সেই ফাউণ্ডেশ্যনৰ ভিতৰত কি ওলাইছে সেয়া আমি দেখুৱাম। এই যিটো আপুনি বাসগৃহ দেখিছে, অৰ্ধনিৰ্মিত এটা বাসগৃহৰ যিটো কনষ্ট্ৰাকশ্যন, সেই কনষ্ট্ৰাকশ্যনটোৰ ভিতৰত ফাউণ্ডেশ্যনটোৰ ওপৰত যদি চাই আপুনি এটা বৃহৎ তেলৰ চেম্বাৰ, সাৰুৱা তেলৰ চেম্বাৰ, ইয়াৰ তলত আপুনি দেখাইছে অতি সংগোপনে ইয়াত এটা তেলৰ চেম্বাৰ বহাইছে। মই কেমেৰা পাৰ্চন অমিতক দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ কিমান গভীৰ, কিমান আচলতে এটা বৃহৎ তেলৰ চেম্বাৰ। মই সেই তেলৰ চেম্বাৰটো আপুনি এবাৰ দেখাবৰ কাৰণে মই কেমেৰা পাৰ্চন অমিতক অনুৰোধ কৰিম। আচলতে এইটো হৈছে এটা তেলৰ চেম্বাৰ, প্ৰায় 30-40 ফুট ইক' হৈছে। মোৰ মাতটো মই ভিতৰলৈ সোমাই ল'লে ইক' হৈছে। মই অকণ আঁতৰৰ পৰা দেখাইছোঁ। আচলতে এইটো হৈছে এটা বৃহৎ তেলৰ চেম্বাৰ, আৰু ইয়াত এতিয়াও দেখিছে, এতিয়াও সাৰুৱা তেল ইয়াত আছে। গতিকে আপুনি কি বুজিব ইয়াৰ পৰা? এটা অৰ্ধনিৰ্মিত ঘৰ, যিটো ঘৰৰ ফাউণ্ডেশ্যনটোৰ ওপৰত, য'ত আচলতে মাটিৰে আৰ্ট ফিলিং কৰিব লাগে। আমি সাধাৰণতে ঘৰ বনালে যেতিয়া ফাউণ্ডেশ্যনটোত আমি মাটি দি আৰ্ট ফিলিং কৰোঁ, কিন্তু ইয়াত আপুনি দেখিছে ইয়াত মাটি নাই, মাটিৰ ঠাইত ইয়াত মই দেখুৱাইছোঁ। অকণমান মই কেমেৰা পাৰ্চন অমিতক দেখাবৰ কাৰণে ক'ম চাৰাউণ্ডিং যিটো পৰিৱেশটো, ইয়াত মাটি নাই, ইয়াৰ তলত এটা বৃহৎ এটা তেলৰ চেম্বাৰ আছে, যিটো মোৰ মাত্ৰ এতিয়া আপুনি যদি গম পাইছে বনাচমি ইক' হৈছে। ইয়াৰ ভিতৰত আপুনি গোটেই যিটো ফাউণ্ডেশ্যনটো আৱৰি এটা তেলৰ চেম্বাৰ আছে, আৰু তাত আপুনি মই দেখুৱাম আপোনাৰ এডাল বাঁহ সোমাই আছে। আচলতে মই যদি সম্ভৱ হয় দেখুৱাম কিমান আপুনি গভীৰতালৈকে আচলতে দেখুৱাম। প্ৰায় এইটো উলিয়াব পৰা অৱস্থাত নাই, প্ৰায় 40-ৰ পৰা 50 ফুট গভীৰতা এটা তেলৰ চেম্বাৰ। এতিয়াও তাত সাৰুৱা তেল বহুত আছে। ইয়াত সাৰুৱা তেল মজুত কৰা হয়, চোৰাং সাৰুৱা তেল মজুত কৰা হয়। আৰু কেনেকৈ মজুত কৰা হয়, আচলতে এই সাৰুৱা তেলসমূহ মজুত কেনেকৈ কৰে সেইটোও কথা পাতিম। কিন্তু এই যিটো তেলৰ ঘাটি, এই তেলৰ যিটো চোৰাং ঘাটি, আচলতে সেই ঘাটিটো কোনে চলাই আছে? এতিয়া সেইটো প্ৰশ্ন হৈছে যে আৰক্ষীৰ নাকৰ তলতে এই ঘাটিটো কোনে চলাই আছে? এই ঘাটিটো চলাই আছে দুই ভাতৃ, আব্দুল জলিল আহমেদ, এটা দুৰ্ধৰ্ষ অপৰাধী। মই পুনৰবাৰ কৈছোঁ, আব্দুল জলিল আহমেদ এটা দুৰ্ধৰ্ষ অপৰাধী, আৰু সেই অপৰাধীটোৰে ভাতৃ আবুল আহমেদ। এই দুই ভাতৃয়ে নিৰ্বিঘ্নে এই জনবসতিপূৰ্ণ এটা অঞ্চলত তেওঁলোকে বছৰ ধৰি চলাই গৈছে চোৰাং তেলৰ যিটো কাৰবাৰটো, কিন্তু আৰক্ষী নিস্তব্ধ। আপুনি কি বুজিব? কালিৰে পৰা এই ঘাটিটোত যিখন দুৱাৰ আছে, মূল দুৱাৰ, মই ইয়াৰ পৰা কেমেৰা পাৰ্চন অমিতক দেখাবৰ কাৰণে দুৱাৰখন দেখাবৰ কাৰণে কৈছোঁ, দুৱাৰখনত এটা বৃহৎ তলা লাগি আছে, আৰু সেই তলাটো আজি পৰ্যন্ত আৰক্ষীয়ে খুলিবলৈ সক্ষম হোৱা নাই। ইমান এটা বৃহৎ ঘাটি ইয়াত উৎখাত হৈছে। সেই ঘাটিটো চোৱাৰ কাৰণে, চৰজমিন তদন্ত কৰিবৰ কাৰণে দুজনকৈ এডিশ্যনেল SP আছে, দুজনকৈ DSP আছে, এজন আৰক্ষী অধীক্ষক আছে, সদৰৰ OC আছে, আৰু এই যিটো স্থান, সেই স্থানটো নাজিৰা আৰু শিৱসাগৰৰ এটা মধ্যস্থান হয়, শিৱসাগৰ। গতিকে নাজিৰা থানা আছে, নাজিৰাৰ SDPO আছে, কোনো এজন উচ্চপদস্থ বিষয়া ইয়ালৈ অহা নাই। তাৰমানে কি বুজিব? যে ইমান এটা বৃহৎ অবৈধ তেলৰ কাৰবাৰ চলি আছে, ইয়াত ঘাটি পাতি লৈছে জনবসতিপূৰ্ণ এটা অঞ্চলত। কালি এটা তাত বিস্ফোৰণ হৈছে, প্ৰচণ্ড বিস্ফোৰণ হৈছে। বিস্ফোৰণত দুজন লোক বৰ্তমান সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত তেওঁলোক ICUত ভৰ্তি হৈ আছে। তাৰপিছতো কিয় শিৱসাগৰ আৰক্ষীৰ এজনো উচ্চপদস্থ বিষয়া ইয়ালৈ অহা নাই? যিটো গেটত তলা লাগি আছে, সেই তলাটো আজিলৈকে আৰক্ষীয়ে খুলিবলৈ সক্ষম হোৱা নাই। কাৰণটো কি? মই সুধিছোঁ, কাৰণটো কি? আৰক্ষী কিয় আজি ইয়ালৈ অহা নাই? কিয় ইয়াৰ পৰা চেম্পুল কালেক্ট কৰা নাই? আৰক্ষীয়ে কিয় আহি গোটেই পিঅ'টো চিল কৰা নাই? তাৰমানে কি? তাৰমানে আমি কি বুজিম? যে আৰক্ষী জ্ঞাতসাৰে এই যিটো অবৈধ তেলৰ যিটো কাৰবাৰ, সেই কাৰবাৰটো চলি আছে। মই পুনৰবাৰ কৈছোঁ, ইমান এটা ডাঙৰ ঘটনা সংঘটিত হ'ল, মাত্ৰ ইয়াৰ যিজন স্থানীয় আৰক্ষী চকী, যিখন জয়সাগৰ আৰক্ষী চকীৰ স্থানীয় যিজন IC-জনক ইয়ালৈ পঠাই দিছে, IC-জনক পঠাই দি কালি তেওঁ কি লিখালেখি কৰি লৈ গ'ল। তাৰ পৰা আপুনি আৰক্ষীৰ ইয়াত আচলতে ফুটকৈও দেখিবলৈ নাই, আৰক্ষীৰ কোনো প্ৰাণী এটা ইয়াত দেখিবলৈ নাই। কাৰণ মই পুনৰবাৰ কৈছোঁ যে দুই-তিনিজনকৈ অতিৰিক্ত আৰক্ষী অধীক্ষক আছে, দুজনকৈ DSP আছে, এজন আৰক্ষী অধীক্ষক আছে, নাজিৰাৰ SDPO আছে, নাজিৰাৰ CI আছে। কোনো এজন উচ্চপদস্থ আৰক্ষী বিষয়া আহি সমগ্ৰ ঘটনাটো কি হৈছে পিঅ'টো এই মুহূৰ্তলৈকে ভিজিট কৰা নাই। কাৰণটো কি? এই কাৰণবিলাকৰ উত্তৰ শিৱসাগৰকে দিব লাগিব। মই পুনৰবাৰ কৈছোঁ, আৰক্ষীৰ নাকৰ তলতে নিৰ্বিঘ্নে দুই ভাতৃ আচলতে ইয়াত চোৰাং তেলৰ যি অবৈধ যি কাৰবাৰ, সেই কাৰবাৰ চলাই গৈছিল। মই দেখুৱাই গৈছোঁ
আৰু মই ইয়াত দেখোঁ ইয়াত কেইবাখনো পৰিত্যক্ত গাড়ী পৰি আছে আৰু সেই গাড়ীবোৰৰ যিবিলাক কাৰবাৰ প্ৰতিখন গাড়ীতে পাম্প ছেট ফিট হৈ আছে মই পুনৰবাৰ কৈছোঁ প্ৰতিখন গাড়ীতে ইয়াৰ যিবিলাক পৰিত্যক্ত গাড়ী আছে মোৰ কেমেৰাত অমিতে দেখিছিল কালি মই দেখা নাই ৰাতি আন্ধাৰত অমিতক দেখাবৰ কাৰণে অনুৰোধ কৰিম ক'ত আচলতে কেনেকৈ পাম্পবিলাক আপুনি যেনিয়ে নিয়ে আপুনি যদি চাই চাৰিওফালে পাম্প ফিট হৈ আছে পাইপ পৰি আছে এইখন এখন পৰিত্যক্ত মাৰুতি ভেন হয় সেই মাৰুতি ভেনখনত ক'ত আচলতে এটা পাম্প ছেট আছে মই পাম্প ছেটটো দেখাম গতিকে ইমান এটা কাৰবাৰ চলি আছে আৰক্ষীয়ে গম নাপাওঁ বুলি ক'লে আপুনি বিশ্বাস কৰিব নাই বা কোনে বিশ্বাস কৰিব মই পুনৰবাৰ কৈছোঁ এটা ঘনবসতি আচলতে জনবসতিপূৰ্ণ এটা অঞ্চল যিটো অঞ্চলত চাৰিওফালে মানুহ তাৰ মাজতে এই যিডোখৰ স্থান বা এই যিটো এৰিয়া বা এই যিটো আচলতে এটা আপুনি চাই এটা বেৰিকেটিং কৰি চাৰিওফালে আচলতে ইয়াত বেৰা মাৰি থোৱা আছে সন্মুখত এখন ডাঙৰ দৰ্জা লগাই থোৱা আছে গেট লগাই থোৱা আছে তাৰ মাজত তেওঁলোকে নিবিঘ্নে বছৰ ধৰি তেওঁলোকে আচলতে খাৰুৱা তেলৰ চোৰাং কাৰবাৰ কৰি গৈছিল মই দেখুৱাইছোঁ কেনেবাচোন অমিতে কালি চাইছিল ৰাতি এখন পৰিত্যক্ত মাৰুতি ভান য'ত নেকি আপুনি দেখিছে এটা পাম্প ছেট বৃহৎ পাম্প ছেট লাগি আছে কি কাৰণে পাম্প ছেট লাগি আছে পৰিত্যক্ত ভানখন আপুনি সকলোৱে বুজিব ইয়াৰ পৰা ইয়াত বিভিন্ন ধৰণৰ ONGC ইয়ালৈ আপোনাৰ তেলৰ টেংকাৰত খাৰুৱা তেল আহে বা খাৰুৱা তেল ইয়াত অহা যোৱা চলে সৰবৰাহ চলেকে সেই খাৰুৱা তেলবোৰ ইয়াত হয়তো তেওঁলোকে ষ্টক কৰে বা কাটে নতুবা এইফালে হয়তো ONGC কিবা পাইপ গৈছে সেই পাইপত তেওঁলোকে হোল কৰি পেলাই তাৰ পৰা খাৰুৱা তেলটো উলিয়ায় এই দুটা কাৰণেই হ'ব লাগিব কিন্তু আমি যিটো দ্বিতীয় কাৰণ যে ইয়াত যিহেতু ONGC সিমান পাইপ সৰবৰাহ হৈছে আমি গম পোৱা নাই কিন্তু হয়তো ইয়ালৈ বিভিন্ন ঠাইৰ পৰা খাৰুৱা তেল ভৰ্তি যিবিলাক আচলতে টেংকাৰ আহে সেই টেংকাৰবিলাক ইয়াত ৰখায় আৰু ইয়াৰ পৰা আচলতে তেওঁলোকে তেল কাটে যিটো আচলতে তেলৰ যিটো চোৰাং কাৰবাৰ চলে সেয়া চলে মই পুনৰবাৰ কৈছোঁ শিৱসাগৰ আৰক্ষী 3জনকৈ অতিৰিক্ত আৰক্ষী অধীক্ষক শিৱসাগৰ সদৰ থানাৰ OC আছে DSP আছে তাৰপিছতো এই ঘটনাটো তেওঁলোকে কিয় সহজভাৱে লৈছে সহজভাৱে কিয় আজি তাৰিখলৈকে ইয়ালৈ আহি তেওঁলোকে সৰজমিন তদন্ত কৰা নাই কিয় তেওঁলোকে ONGC মানুহ মাতি ইয়ালৈ আচলতে তেলৰ চেম্পুল কালেক্ট কৰা নাই কিয় তেওঁলোকে আজি গেটখন আজি এই মুহূৰ্তলৈকে খুলিব পৰা নাই মই পুনৰবাৰ কৈছোঁ দুই ভাতৃয়ে ইয়াত নিবিঘ্নে কালি আমি যেতিয়া স্থানীয় লোকৰ ভাষ্য লৈছিলোঁ আমি সেই বাইকবিলাক চলাম আমি যেতিয়া আমি স্থানীয় লোকৰ ভাষ্য লৈছিলোঁ সেই স্থানীয় লোকসকলে কৈছিল যে এই দুই ভাতৃৰ যি কলা সাম্ৰাজ্যৰ কথা আৰক্ষীক বহুবাৰ ইয়াৰ স্থানীয় ৰাইজে অৱগত কৰিছিল আৰক্ষীয়ে কিন্তু নিশ্চুপ শান্ত শিষ্ট এটা ল'ৰাৰ দৰে আচলতে আৰক্ষীয়ে ব্যৱহাৰ কৰিছিল আৰু এই যি আব্দুল জলিল আহমেদ আৰু আবুল আহমেদ এই দুইজন অকল কেৱল যে খাৰুৱা তেলৰ চোৰাং কাৰবাৰৰ লগতে জড়িত সেয়া নহয় তেওঁলোক নাম থকা আচলতে গৰু সৰবৰাহৰ লগত জড়িত এই দুই ভাতৃ নাম থকা উজনি অসমত তেওঁলোকৰ এটা ব্ৰেণ্ড আছে জেলিল গৰু চুৰ বুলি এটা নাম আছে আব্দুল জেলিল বুলি আচলতে জেলিলৰ এটা নাম আছে আৰু তেওঁলোক ব্ৰেণ্ড থকা গৰু সৰবৰাহ চোৰাং গৰু সৰবৰাহৰ লগত তেওঁলোক জড়িত গতিকে তেওঁলোক দুই ভাতৃয়ে এই স্থানত আচলতে চাৰিওফালে দেখিছে আপুনি ঘন জনবসতিপূৰ্ণ এটা অঞ্চল তাত তেওঁলোকে নিবিঘ্নে এনেদৰে আচলতে চেম্বাৰ পাতি লৈছে যেন এইটো এটা ONGC গুদামহে বা ONGC তেলৰ ভাণ্ডাৰহে তেওঁলোকে ইয়াত পাতি লৈছে সন্মুখত এখন ডাঙৰ গেট লগাই দিছে তাত এটা তলা লগাই দিছে আৰক্ষী কিন্তু ইয়ালৈ নাহে আৰক্ষী এফালে অহা যোৱা কৰে আৰক্ষী কিন্তু ইয়ালৈ তেওঁলোকে এইডোখৰ পালে আৰক্ষীয়ে পোনে চাই চিধাকে চাই নাহে তাৰ কি কাৰণে কৈছোঁ মই পুনৰবাৰ কৈছোঁ কালি প্ৰায় 4:30-5 বজাতে এই বিস্ফোৰণটো সংঘটিত হৈছিল তাৰপিছত যেতিয়া আৰক্ষীয়ে গম পালে যে বিস্ফোৰণটো ক'ত হৈছে যেতিয়া যিটো আইডেণ্টিফিকেশ্যন হ'ল যে বিস্ফোৰণটো জেলিলৰ তেলৰ অবৈধ কাৰবাৰটোত হৈছে বা ঘাটিটোত হৈছে তেতিয়া আৰক্ষী নিশ্চুপ কেৱল মাত্ৰ নিয়ম মাফিক কাৰণ সেই সময়ত সংবাদ মাধ্যমৰ লোক আছিল কেৱল মাত্ৰ তেওঁলোকে নিয়ম মাফিক ইয়ালৈ জয়সাগৰ ICক পঠাই দিছে জয়সাগৰ ICজন আহিছে আহি পেলাই তেওঁ নিয়ম মাফিক যিটো ৰুটিন তেওঁলোকৰ এটা কাম কৰিব লাগে তেওঁলোকে আহি PO2 ভিজিট কৰি তেওঁলোকে যিখিনি ডাটা তেওঁলোকে কালেক্ট কৰিব লাগে সেই কালেক্ট কৰি তাৰপিছতে তেওঁলোক নাপাত্তা আমি আজি আহিছোঁ এতিয়া আপুনি 10-11 বাজি গ'ল 12 বাজিব হ'ল এতিয়ালৈকে কিন্তু শিৱসাগৰ আৰক্ষী এজন আৰক্ষী বিষয়াও ইয়াত আহি সৰজমিন তদন্তৰ কাৰণে অহা নাই মই পুনৰবাৰ কৈছোঁ এইটো সৰু সুৰা কথা নহয় উজনি অসমৰ গোটেই তেল চুৰি চক্ৰৰ যদি আপুনি কয় কণ্ট্ৰল ৰুম PCR বুলি যদি কওঁ আমি এই ইয়াৰ পৰাই হয় গোটেই উজনি অসমৰ তেলৰ চোৰাং কাৰবাৰটো ইয়াৰ পৰাই হৈ আছিল কাৰণ তিনিচুকীয়াত আমি খবৰ কৰিলোঁ তিনিচুকীয়াত বৰ্তমান তেলৰ সৰবৰাহটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে বন্ধ কৰি ৰাখিছে ইয়াত চলি আছে কেৱল ডিব্ৰুগড় আৰু শিৱসাগৰ কিয় চলি আছে আৰক্ষী নিমাত আৰক্ষী মেনেজ কৈছোঁ কিয় আৰক্ষীক আমি পূৰ্বতে এইবিলাক আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উঠা নাছিলোঁ কিন্তু যেতিয়া আমি কালি ঘটনাটো সংঘটিত হোৱাৰ পিছত আজি এই পৰ্যন্তলৈকে আৰক্ষীৰ যিবিলাক থাকিব লাগিছিলে আচলতে তেওঁলোকৰ যিটো সক্ৰিয়তা থাকিব লাগিছিলে তেওঁলোকে সেই সক্ৰিয়তা আজি পৰ্যন্ত আমি দেখিবলৈ পোৱা নাই তেওঁলোকে এই দুই ভাতৃক কি কৰিছে দুই ভাতৃক তেওঁলোকে টিকেট কাটি বাহিৰলৈ পঠাই দিছেনে নে তেওঁলোকে ক'ৰবাত তেওঁলোকক গেষ্ট হাউচ পুলিচ গেষ্ট হাউচত তেওঁলোকক আচলতে ব্ৰেকফাষ্ট কৰাই তেওঁলোকক ৰাখিছে আৰু এই দুজন ICত পৰি আছে দুজন তেওঁলোকৰ ভুলৰ কাৰণে তেওঁলোকে এজন ৱেল্ডাৰ আছিল যিজন আব্দুল জলিল বোলা এজন ৱেল্ডাৰ আছিল আৰু ইজন মুজাক্কিৰ আলী তেওঁ ইয়াত এজন কৰ্মৰত লোক আছিল তেওঁলোক দুজনৰ কি হৈছে নাজানো কিন্তু এই যি দুই ভাতৃ
আচলতে খাৰুৱা তেলৰ চোৰাং কাৰবাৰৰ লগত জড়িত দুই ভাতৃক যদি হয় আজি হয় অসম আৰক্ষী বা শিৱসাগৰ আৰক্ষীয়ে টিকেট কাটি তেওঁক বাহিৰলৈ পঠাই দিছে পঠোৱাৰ ব্যৱস্থা কৰিছে নহ'লে ভাল উকিল চুকিল চাই তেওঁলোকৰ বেলৰ কাৰণে আচলতে তেওঁলোকে আৰক্ষীয়ে হয়তো এটা প্লেনিং কৰি আছে নহ'লে আৰক্ষী ইয়ালৈ আহিলেহেঁতেন আৰক্ষীয়ে ইয়ালৈ আহি তেওঁলোকে তদন্ত কৰিলেহেঁতেন কি হৈছে কি নাই হোৱা সমগ্ৰ যিটো খাৰুৱা তেলটো ক'ৰ পৰা আহিছে কাৰণ আমি আগত যিবিলাক কেছ দেখিছোঁ তেতিয়া খাৰুৱা তেলৰ চেম্পুল সংগ্ৰহ কৰে এক্সপাৰ্ট মাতে উইণ্ডচিপাৰ মাতে তেওঁলোকে ইয়াৰ পৰা খাৰুৱা তেল লৈ যায় যে এই খাৰুৱা তেলটো কাৰ লগত মেটচ হ'ব বা ক'ৰ পৰা খাৰুৱা তেলটো ইয়াত আহি গোট খাইছে সেইবিলাক কোনো ধৰণৰ কাম এই মুহূৰ্তলৈকে আমি কৰা দেখা নাই মই পুনৰবাৰ কৈছোঁ এইটো এটা আচলতে ঘৰৰ ফাউণ্ডেশ্যন হয় আৰু সেই ফাউণ্ডেশ্যনত আমি আচলতে ঘৰ বনালে আমি দেখিছোঁ যে ঘৰ বনালে ফাউণ্ডেশ্যনটো হোৱাৰ পিছত ইয়াত মাটিৰে ফাউণ্ডেশ্যনটো ফিল আপ কৰা হয় কিন্তু ইয়াত আপুনি চাওক ইয়াত কিহেৰে ফিল আপ কৰিছে ইয়াৰ তলত এই ফাউণ্ডেশ্যনটোৰ তলত আচলতে তেওঁলোকে গোপন চেম্বাৰ পাতিছে বৃহৎ 30-40 ফুট পৰ্যন্ত আচলতে গভীৰতাৰ কিছুমান অইল চেম্বাৰ আছে য'ত এতিয়াও খাৰুৱা তেল ভৰ্তি হৈ আছে গতিকে এই যিটো কাৰবাৰ এদিন দুদিনৰ কাৰবাৰ নহয় এই কাৰবাৰটো আজি বছৰ ধৰি চলি আছে মই পুনৰবাৰ কৈছোঁ শিৱসাগৰৰ কি নাকৰ তলতে এনেধৰণৰ এটা কাৰবাৰ চলি আছে শিৱসাগৰৰ কি একদম শান্তশিষ্ট ল'ৰাৰ দৰে তেওঁলোকে নিশ্চুপ কালি এটা প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা হোৱাৰ পিছতো আৰক্ষী এজনো উচ্চপদস্থ বিষয়া ইয়ালৈ অহা নাই কাৰণ তেওঁলোক কিয় অহা নাই সেই প্ৰশ্নৰ উত্তৰ আপোনালোকৰ হাততে আছে আপোনালোকে চাই লওক আৰু মই এই মুহূৰ্তত কৈছোঁ দুই ভাতৃ ইয়াত নিৰ্বিঘ্নে তেওঁলোকে খাৰুৱা তেলৰ কাৰবাৰ চলাইছিল তেওঁলোক কলৈ গ'ল হয়তো তেওঁলোকক আৰক্ষীয়ে হয়তো টিকেট কাটি ধৰক ফ্লাইটৰ টিকেট কাটি বাহিৰলৈ পঠাই দিছে নহ'লে তেওঁলোকে আৰক্ষী গেছ হাউচত তেওঁলোকক লাঞ্চ ব্ৰেকফাষ্ট কৰি তেওঁলোকক আচলতে ৰাখি থৈছে নহ'লে কোনোবা উকিল এজন ধৰি দিছে তেওঁলোকক বেলৰ কাৰণে নহ'লে কিয় আৰক্ষীয়ালৈ নাহিব দুই ভাতৃ কিয় সন্ভেদ উলিয়াবলৈ ব্যৰ্থ হৈছে দুজন লোকে জীৱন মৃত্যুৰে যুঁজি আছে ইয়াত বছৰ ধৰি এনেধৰণৰ কাৰবাৰ চলি আছে স্থানীয় লোকে এই সমগ্ৰ কলা সাম্ৰাজ্যখনৰ কথা আৰক্ষীক বাৰম্বাৰ অৱগত কৰিছোঁ বুলি কৈছে এজাহাৰ দিছোঁ বুলি কালি আমাৰ আগত ভাষ্য দিছে তাৰপিছতো আৰক্ষীয়ে কিয় তেওঁলোকে কোনো ধৰণৰ বিহিত ব্যৱস্থা এই গোটেই যিটো অবৈধ ঘাটি সেই ঘাটিটোৰ ক্ষেত্ৰত কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কেৱল মাত্ৰ কালি প্ৰচণ্ড বিস্ফোৰণটো হোৱাৰ পিছত শিৱসাগৰ আৰক্ষী চকীৰ যিজন আৰক্ষী আচলতে আইচি আছে আইচিজনক ইয়ালৈ পঠাই দিছে আইচিজনৰ আচলতে থন মদন গোপাল ইয়ালৈ আহিছে আহি তেওঁলোকে ইয়ালৈ যিখিনি তেওঁলোকে আচলতে সাংবাদিক আছে কাৰণে যিখিনি দেখুৱাই কৰিবলৈ কৰিছে কৰাৰ পিছতে আৰক্ষী আপুনি ইয়াত চাহটো দেখিবলৈ নাই মই পুনৰবাৰ কৈছোঁ ইয়াত মিছা কথা কোৱা নাই 11 বাজিছে 12 বাজিছে এই ঠাইটোৱে একচুৱেলি চিল হ'ব লাগিছিল কিন্তু চিল হোৱাটো বাদে ইয়াৰ যিখন মূল আচলতে গেট আছে সেই গেটখনৰ যিটো তলা লাগি আছে সেই তলাটো এই পৰ্যন্ত আৰক্ষীয়ে খুলিবলৈ সক্ষম হোৱা নাই ইয়াতকৈ আৰু অসম আৰক্ষীৰ কাৰণে লজ্জাজনক বিষয় কি হ'ব পাৰে মই পুনৰবাৰ কৈছোঁ দুই ভাতৃয়ে এনেধৰণে নিৰ্বিঘ্নে আচলতে এখন কলা সাম্ৰাজ্য খাৰুৱা তেলৰ চলাই যোৱাৰ পিছত শিৱসাগৰকে কিয় গম নাপায় মই পুনৰবাৰ কৈছোঁ এই যিডোখৰ স্থান শিৱসাগৰ নাজিৰা আচলতে মধ্যমণি হয় শিৱসাগৰকে যদি গম নাপায় নাজিৰা আৰক্ষীয়ে গম পাব লাগিছিল আৰু নাজিৰা বা শিৱসাগৰকীৰ যিজন বছ চৰ্দাৰ 3জন আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক আছে 2জন DSP আছে এজন আৰক্ষী অধীক্ষক আছে 2খন সদৰ থানা 2জন OC আছে নাজিৰাত SDPO আছে নাজিৰাত CI আছে ইমান এটা বৃহৎ মেকানিজম থকাৰ পিছতো দুই ভাতৃয়ে ইয়াৰ পৰাই নিৰ্বিঘ্নে গোটেই যিটো উজনি অসমৰ খাৰুৱা তেলৰ চোৰাং যিটো বেহাটো ইয়াৰ পৰাই তেওঁলোকে চলাই গৈছিল ক'ত দেখিছিল আপোনালোকে যে এটা নতুনকৈ নিৰ্মিত ঘৰৰ ফাউণ্ডেশ্যনত আচলতে মাটি ভৰাই আমি সেই ফাউণ্ডেশ্যনটো ফিল আপ কৰোঁ ইয়াত কিন্তু আপুনি চাওক ওপৰত মাটি আছে তলত প্ৰায় 40-50 ফুট 40-60 ফুট পৰ্যন্ত বৃহৎ আচলতে ইয়াত তেলৰ চেম্বাৰ বহাই থৈছে যিবিলাক আমি দৃশ্য আচলতে দক্ষিণাত্যৰ যিবিলাক আমি বুলছবি সেই বুলছবিটো দেখিবলৈ পাইছিলোঁ এখন ডাম্পাৰ সেই ডাম্পাৰখনৰ ভিতৰত কি কৰিছে তেওঁলোকে এটা তেলৰ টেংকি ভাস্কৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ সবিশেষ আমাক জনোৱাৰ বাবে